নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক শিক্ষাদেমীৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি ডিসকাশন কৰিম আসামিজ পিপলৰ পৰা আহি যোৱা এছএলআৰচিৰ কেইটামান প্ৰশ্নৰ উত্তৰ। আমি পাৰ্ট 1 টো ইতিমধ্যে ডিসকাস কৰিছো। আপোনালোকে ডেসক্ৰিপচনত দিয়া লিংকৰ থ্ৰুৰে বা চেনেল পেজত গৈ পাৰ্ট 1 টো চাব পাৰিব। আহক সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰো। Question 1. Which of the following is an Assamese jewelry item worn in the ears? নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এটা অসমীয়া গহনা? অপশন এ গলপতা, অপশন বি হৰিণ চকুৰা, অপশন সি জুনবিৰি, অপশন ডি থুৰিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন ডি থুৰিয়া। ইয়াতে আসামিজ জুৱেলাৰী এখন লিষ্ট দিয়া হৈছে। অপশনৰ গলপতা আৰু জুনবিৰি হৈছে নেকলেছ আৰু হৰিণ চকুৰা হৈছে ফিংগাৰ ৰিংছ। ফিংগাৰ ৰিংছৰ আন এক্সাম্পল হৈছে হেনপতা, জেঠিনেজিয়া আৰু নেকলেছৰ আন এক্সাম্পল হৈছে ডুগডুগি, জেজেৰা। এইবিলাক হৈছে নেকলেছ আৰু ইয়েৰিংছ হৈছে যেনেকৈ কেৰু। এইখন ফটো হৈছে গলপতাৰ। গলপতা ডিঙিত পিন্ধা এডাল নেকলেছ। গল মানে হৈছে ডিঙি, এই এডাল ডিঙিত পিন্ধা নেকলেছ। এইখন হৈছে থুৰিয়াৰ ফটো, থুৰিয়া পিন্ধা কাণত। আৰু এয়া হৈছে জুনবিৰি। জুনবিৰি দেখিবলৈ জুনৰ কাৰণে জুনবিৰি বুলি কোৱা হয়। Question 2. Who played the title role in the 1969 version of Dr. বেজবৰুৱা? ডক্টৰ বেজবৰুৱা বোলছবিৰ 1969 সংস্কৰণত কোনে নাম ভূমিকাত অভিনয় কৰিছিল? অপশন এ নিপন গোস্বামী, অপশন বি বিজু ফুকন, অপশন সি দীপেন বৰুৱা, অপশন ডি ব্ৰজেন বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন ডি ব্ৰজেন বৰুৱা। মন কৰিবলগীয়া যে ব্ৰজেন বৰুৱাই ডক্টৰ বেজবৰুৱাত ডাইৰেক্টিং মানে পৰিচালনা কৰিছিল আৰু মিউজিকো দিছিল। Question 3. Who amongst the following has not won the জ্ঞানপীঠ এৱাৰ্ড? নিম্নলিখিত কোনগৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই? অপশন এ বীৰেন্দ্ৰনাথ দত্ত, অপশন বি নীলমণি ফুকন, অপশন সি হীৰেণ ভট্টাচাৰ্য, অপশন ডি মামণি ৰয়চম গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন এ এণ্ড অপশন চি। বীৰেন্দ্ৰনাথ দত্ত আৰু হীৰেণ ভট্টাচাৰ্যই জ্ঞানপীঠ এৱাৰ্ড লাভ কৰা নাই। অসমৰ পৰা বৰ্তমানলৈকে তিনিজনে জ্ঞানপীঠ বঁটা লাভ কৰিছে। তেওঁলোকৰ নাম হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়চম গোস্বামী আৰু নীলমণি ফুকন। 2023 বৰ্ষত দুজনে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছে। তেখেতসকলৰ নাম হৈছে ৰাম ভদ্ৰাচাৰ্য আৰু গুলজাৰ। ৰাম ভদ্ৰাচাৰ্যই সংস্কৃতত আৰু গুলজাৰে উৰ্দুত 2023 বৰ্ষৰ কাৰণে জ্ঞানপীঠ বঁটা লাভ কৰিছে। Question 4. Who has been honored with Assam বৈভৱ in 2024? 2024 বৰ্ষত কাক অসম বৈভৱ সন্মান প্ৰদান কৰা হৈছে? অপশন এ ৰতন টাটা, অপশন বি ৰঞ্জন গগৈ, অপশন সি তপন শইকীয়া, অপশন ডি ৰঞ্জিত শেখৰ মুছাহাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন বি ৰঞ্জন গগৈ। ৰঞ্জন গগৈ was the 46th Chief Justice of India and he is the first Chief Justice of India from Assam. অসমৰ পৰা তেখেত প্ৰথম Chief Justice of India হয়। Question 5. Which of the following is the mission Basundhara of the Government of Assam related to? নিম্নলিখিত কোনটোৰ সৈতে অসম চৰকাৰৰ মিছন বসুন্ধৰাৰ সম্পৰ্কিত? অপশন এ ফিচাৰী এণ্ড লিভলিহুড, অপশন বি উইমেন এম্পাৱাৰমেণ্ট, অপশন চি লেণ্ড ৰেকৰ্ডছ এণ্ড লেণ্ড ৰেভিনিউজ এণ্ড অপশন ডি ডিজিটেল এডুকেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন চি লেণ্ড ৰেকৰ্ডছ এণ্ড লেণ্ড ৰেভিনিউজ। মিছন বসুন্ধৰা অসম চৰকাৰে 2021 চনত লঞ্চ কৰিছিল। Question 6. Which of the following travelers had visited কামৰূপা কিংডম? নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? অপশন এ ফা হিয়েন, অপশন বি হিউৱেং চাং, অপশন চি আলবিৰুনি আৰু অপশন ডি মাৰ্কো পলো। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন বি হিউৱেং চাং। কেইটামান মন কৰিবলগীয়া পইণ্ট। ফাৰ্ষ্ট, ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেং চাং অসমলৈ আহিছিল। পইণ্ট 2,
ভাস্কৰ বৰ্মনে হিউৱেন-চাঙক এটা কেফ গিফ্ট কৰিছিল যাৰ নাম হৈছে হু লালি আৰু পইণ্ট 3 হিউৱেন-চাঙে লিখা বুকখনৰ নাম হৈছে চি ইউ কি কুৱেশ্যন 7 সাগৰ দেখিছা এ কালেকশ্যন অফ আছামিজ পয়েমছ ৱাজ ৰিটেন বাই সাগৰ দেখিছা নামৰ অসমীয়া কিতাপ সংগ্ৰহটো কোনে লিখা অপশ্যন এ দেৱকান্ত বৰুৱা অপশ্যন বি নৱকান্ত বৰুৱা অপশ্যন চি বাণীকান্ত কাকতি অপশ্যন ডি ৰজনীকান্ত বৰদলৈ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দেৱকান্ত বৰুৱা কুৱেশ্যন 8 ইন আছামিজ লিটাৰেচাৰ হু ইজ ন'ন এজ ধনী কবি অসমীয়া সাহিত্যত কোন ধনী কবি ৰূপে জনাজাত অপশ্যন এ বিনন্দ চন্দ্ৰ বৰুৱা অপশ্যন বি আনন্দ চন্দ্ৰ আগৰৱালা অপশ্যন চি মহেন্দ্ৰনাথ ডেকা ফুকন অপশ্যন ডি মফিজুদ্দিন আহমেদ হাজৰিকা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিনন্দ চন্দ্ৰ বৰুৱা বিনন্দ চন্দ্ৰ বৰুৱাই লিখা কেইখনমান বুক হৈছে গড়গাঁও শংখধ্বনি জয়ধ্বনি আৰু প্ৰতিধ্বনি এই বুক কেইখনৰ নামটো চাই জানিব পাৰি তেখেতক কিয় ধনী কবি ৰূপে জনা যায় কুৱেশ্যন 9 ইন হুইচ স্পট ডু তানিয়া চৌধুৰী এণ্ড নয়নমণি শইকীয়া ফ্ৰম আছাম ৰিপ্ৰেজেণ্ট ইণ্ডিয়া অসমৰ তানিয়া চৌধুৰী আৰু নয়নমণি শইকীয়াই কোনবিধ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰে অপশ্যন এ লন বলছ অপশ্যন বি বেডমিণ্টন অপশ্যন চি কেৰম অপশ্যন ডি জুডো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লন বলছ ছিংগলছ পেয়াৰ্ছ ট্ৰিপলছ আৰু 4জনে খেলিব পাৰে লন বলছত ভাৰতৰ উইমেন্স টীমে 2022 চনৰ কমনৱেলথত গ'ল্ড মেডেল পাইছিল আৰু এই টীমৰেই মেম্বাৰ আছিল অসমৰ নয়নমণি শইকীয়া কুৱেশ্যন 10 ভৈৰৱকুণ্ড ইজ এ ট্ৰাইজাংচন অফ হুইচ অফ দি ফলোয়িং ভৈৰৱকুণ্ড নিম্নলিখিত কোনটো বিকল্পৰ ত্ৰিসংযোগী স্থান অপশ্যন এ আছাম ভূটান চাইনা অপশ্যন বি আছাম ভূটান অৰুণাচল প্ৰদেশ অপশ্যন চি আছাম ভূটান ছিকিম অপশ্যন ডি আছাম ছিকিম অৰুণাচল প্ৰদেশ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আছাম ভূটান অৰুণাচল প্ৰদেশ ভৈৰৱকুণ্ড অসমৰ ওদালগুৰি ডিষ্ট্ৰিক্টত অৱস্থিত এইখন মেপ এই মেপত আপোনালোকে দেখা পাব ভৈৰৱকুণ্ড অসম ভূটান আৰু অৰুণাচলৰ ট্ৰাইজাংচনত অৱস্থিত আপোনালোকলৈ এটা কুৱেশ্যন আগবঢ়ালোঁ আৰু এই কুৱেশ্যনটো ইতিমধ্যে আমি পাৰ্ট 1ত ডিছকাছ কৰিছোঁ পাৰ্ট 1টো চাবলৈ আপোনালোকে নাপাহৰিব এই কুৱেশ্যনটো হৈছে অন হুইচ আইলেণ্ড হিলক ইজ দি উমানন্দ টেম্পল চিটুৱেটেড কোনখন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত এটা টিপছ দিয়া হৈছে নীলাচলত আছে কামাখ্যা টেম্পল চিত্ৰাচলত আছে নৱগ্ৰহ টেম্পল অনুগ্ৰহ কৰি কমেণ্ট কৰিব ইয়াৰ শুদ্ধ উত্তৰটো শিক্ষাদেমী চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ